আজি AIUDF দলৰ 16তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় দলৰ হাতীগাঁৱৰ কেন্দ্ৰীয় কাৰ্যালয়ত। ৰাতিপুৱা 9 বজাত উত্তোলন কৰা হয় দলৰ পতাকা। পতাকা উত্তোলন কৰে দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বশিৰ আহমেদ কাছিমিয়ে। উক্ত কাৰ্যসূচীত সাধাৰণ সম্পাদক অধিবক্তা আমিনুল ইছলাম, কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাস, উপসভাপতি মৌলানা আব্দুল কাদিৰ কাছিমি, মৌলানা আব্দুল হক, সাধাৰণ সম্পাদক তথা বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, সাধাৰণ সম্পাদক মুজিবুৰ ৰহমান, বিধায়ক সুজামুদ্দিন লস্কৰ, বিধায়ক নিজানুৰ ৰহমান, বিধায়ক নিজামুদ্দিন চৌধুৰী, যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম, সাধাৰণ সম্পাদক আব্দুল্লাহ আহমেদ চৌধুৰী প্ৰমুখ্যে নেতাসকলে উপস্থিত থাকি দল গঠনৰ লক্ষ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে। ইয়াৰ লগতে ইতিমধ্যে AIUDF দলত জড়িত থাকি প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰে। ইয়াৰ উপৰি আগন্তুক বিধানসভা নিৰ্বাচনত দুগুণ উৎসাহেৰে দলীয় কাম কাজত মনোনিৱেশ কৰিবলৈ প্ৰতিগৰাকী নেতা কৰ্মী আৰু শুভাকাংক্ষীসকলক আহ্বান জনায়। দোস্ত হাবিজুৰ ৰহমান ৰিপৰ্ট এণ্ড টাইম। আমাৰ কাৰ্যকৰী সভাপতি তেখেতে আজি আমাৰ এই পতাকা উত্তোলন কৰিছে আৰু এই পতাকা উত্তোলনৰ লগতেই আজি আমি 16তম পাৰ্টিৰ বাৰ্থডে হিচাপে এনিভাৰ্চাৰী হিচাপে আমি এটা কেক কাটি আমি উদযাপন কৰিছোঁ। লগতে আমাৰ যিখিনি মানুহ আমাৰ এই দলৰ লগত সহযোগিতা কৰি কাম কৰাত যিসকলে প্ৰাণ দিব লগা হৈছে, শ্বহীদ হৈছে বুলি আমি তেখেতসকলক আমাৰ দলীয় শ্বহীদ বুলি ঘোষণা কৰিছোঁ। সেইসকলক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি আমি দোৱা কৰিছোঁ বা আশীৰ্বাদ কৰিছোঁ বা আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু সেইকাৰণে আজি আমি যথেষ্ট কাৰ্যসূচী আমাৰ আৰু আছে। আমাৰ গোটেই ডিষ্ট্ৰিক্টবিলাকতো হ'ব, সমষ্টিবিলাকত হ'ব, আপোনালোকে নিশ্চয় জানে। আমি আশা ৰাখিছোঁ যে এইবাৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 15 বছৰ হ'ল, যথেষ্টখিনি স্বাৱলম্বী হ'ল। অহা দিনবিলাকত আমি যাতে অসমৰ প্ৰতিটো ইছ্যুক লৈ অসম আৰু অসমীয়া স্বাৰ্থত মাত মাতি যাব পাৰোঁ আৰু বিগত দিনবিলাকত আমি এটা কনষ্ট্ৰাক্টিভ বিৰোধীৰ ভূমিকা এছেম্বলি পাৰ্লামেণ্টত পালন কৰি আহিছিল, আপোনালোকে নিশ্চয় অৱগত। আৰু অহা দিনবিলাকত আমি যাতে আৰু বেছি শক্তিশালী হিচাপে উপস্থাপন কৰি অহা নিৰ্বাচন আপোনালোকৰ ওচৰত আহিছে, আপোনালোকে নিশ্চয় জানে। এই নিৰ্বাচনত দলে ভাল ফল কৰি অসমৰ চৰকাৰৰ অংশীদাৰ হৈ আৰু অসম আৰু অসমীয়া বিৰোধী যে বিজেপি চৰকাৰ, এই চৰকাৰক উৎখাত কৰাৰ এটা মানসিকতাৰে এটা গ্ৰেণ্ড এলায়েন্সৰ কথা চলি আছে, আপোনালোকে নিশ্চয় অৱগত। এই এলায়েন্সৰ জৰিয়তে যাতে অহা দিনত আমি অসমত এটা সুশাসন দিব পাৰোঁ, সৰ্বসাধাৰণ ৰাইজৰ মাজত এটা ভাল গুড গভৰ্নেন্স দিব পাৰোঁ, তাৰ কাৰণে নিশ্চয় আমি বদ্ধপৰিকৰ হৈছোঁ। চাওক, ৰাইজৰ দল মানুহৰ দল গঠন কৰাৰ অধিকাৰ আছে। এই অধিকাৰটো এই কাৰণে আছে যে গণতান্ত্ৰিক অধিকাৰ পবিত্ৰ সংবিধানে আমাক এই অধিকাৰ দিছে। কালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ৰাইজৰ দল নতুনকৈ কৰিছে, আমি আমাৰ দলৰ ফালৰ পৰা আমি তেখেতসকলক স্বাগতম জনাইছোঁ যে তেখেতসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচনত অংশগ্ৰহণ কৰি চৰকাৰত অংশীদাৰত্ব লৈ তেখেতসকলে অসমৰ ব্যৱস্থা কৰক, সেইটো আমাৰ কোনো আপত্তি নাথাকিব। লগতে আমাৰ এটা কথা স্পষ্ট যে আজি যিখিনি বিজেপি বিৰোধী বিৰোধী যিটো শক্তি, এইটো যদি বহুদা বিভক্ত হৈ থাকে তেতিয়াহ'লে কিন্তু বিজেপিৰ সুবিধা হ'ব। আমি লগতে আপোনালোকৰ আজি এই হিচাপতে আহ্বান জনাব খুজিছোঁ যে নিশ্চয় সকলো আঞ্চলিক যিখিনি শক্তি সৃষ্টি হৈ আছে, তেখেতসকলে চবেই মিলি কংগ্ৰেছ UDF বা চবেই মিলি এটা বিজেপি বিৰোধী গ্ৰেণ্ড এলায়েন্সত চবেই অংশগ্ৰহণ কৰক আৰু এটা শক্তিশালী চৰকাৰ প্ৰদান যিহেতু গুৱাহাটীলৈ আহিলে, তেখেতে যোৱাকালি পৰহি আহিলে, তেখেতে আছে গুৱাহাটীতে আছে, কিন্তু শাৰীৰিকভাৱে অলপ দুৰ্বল কাৰণে আমাৰ মৃত্যুৰ ব্যৱস্থা নাই। 3 ষ্টেজ উঠি অহাৰ কাৰণে তেখেতৰ অলপ প্ৰব্লেম হয়। কালি ৰাতি আমাক অৱগত কৰিছিল যে আপোনালোকে কৰিব লাগে আৰু আমি গোটেই দিনটো আজি কোৰ্ট কমিটি মিটিং আছে। কোৰ কমিটিত চাওক, আমি বিগত 6 মাহ ধৰি আমাৰ বিভিন্ন বিষয়ৰ ওপৰত আমাৰ সভাপতি যিহেতু বাহিৰত আছে, আমি দলৰ কাম কাজ চলাই আছোঁ। এই মুহূৰ্তত ক্লজ 6ৰ ইমপ্লিমেণ্টেশ্যন সম্পৰ্কে আলোচনা আছে, অসমৰ ভবিলিটি সম্পৰ্কে আলোচনা আছে। তাৰপিছত BTC গুচাই BTR কৰিলে নিৰ্বাচনটো এতিয়া BTC হিচাপে হ'ব নে BTR হ'ব, সেইবিলাক সম্পৰ্কে আমাৰ দিহা পৰামৰ্শ আছে। আৰু নিশ্চয়কৈ যিহেতু নিৰ্বাচন সমাগত আৰু এলায়েন্সৰ কথা চলি আছে, এলায়েন্স সম্পৰ্কে আমাৰ দলত আজি কোৰ কমিটিত এটা আলোচনা হ'ব। নিশ্চয় সিদ্ধান্ত হ'ব। আৰু আমাৰ দলৰ অলৰেডি জেনেৰেল কাউন্সিলত এটা সিদ্ধান্ত লোৱা আছে যে আমি লাইক মাইণ্ডেড সেকুলাৰ পাৰ্টিবিলাকৰ লগত এটা এলায়েন্সত যাব লাগে, এটা আগতে সিদ্ধান্ত লোৱা আছে। আৰু আমি এইবুলিও এটা সিদ্ধান্ত নিশ্চয়কৈ আজি কোৰ কমিটিত সেইটো হয়তো
এটা ফাইনেল শেপত আহিব যে নিশ্চয় আমি এইটো যাম এনেকুৱা এটা আহিব নিশ্চয় আমি এইটো আলোচনা কৰিম সিদ্ধান্ত কি হয় নিশ্চয় আপোনালোকক অৱগত